আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই নমস্কাৰ এই মুহূৰ্তত দিবলৈ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 24 আগষ্ট গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য হয় আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতেও পাই থাকিব হলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব হয় 50 লাখ লোকৰ হ'ব হাহাকাৰময় পৰিস্থিতি ইতিমধ্যে এনআৰসিৰ পৰা 50 লাখ লোকৰ নাম কৰ্তন কৰা হ'ব বুলি ইতিমধ্যে ডাঙৰ খবৰ লাভ কৰা গৈছে 2026 নিৰ্বাচনৰ আগতে প্ৰায় 50 লাখ লোকৰ নাম এনআৰসিৰ পৰা কৰ্তন হ'ব যদি আপোনাৰ নামো এনআৰসিত আছে আপোনাৰ নামো কাৰ্যৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ 2026 নিৰ্বাচনৰ আগতে এনআৰসি পুনৰীক্ষণৰ খবৰ আহি পৰিছে সুপ্ৰিম কোৰ্টে এটা ডাঙৰ ৰায়দান প্ৰদান কৰা হৈছে হয় আপুনি ভিডিঅ'টি শেষলৈকে চাব আৰু বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে 50 লাখ লোকৰ হ'ব হাহাকাৰ অৱস্থা হয় এনআৰসিৰ পৰা নাম কৰ্তন হ'ব 50 লাখ লোকৰ 2026 নিৰ্বাচনৰ পূৰ্বে এনআৰসিক লৈ কঠোৰ হৈছে ন্যায়ালয় শীঘ্ৰেই এনআৰসিৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম এনআৰসি পূৰ্বৰ এনআৰসিৰ নথিসমূহ পুনৰ নিৰীক্ষণৰ আদেশ প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে এনআৰসিত নাম থাকিলেও বিপদত পৰিব আপুনি সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে এনআৰসিৰ পুনৰীক্ষণ কেন্দ্ৰ ৰাজ্য আৰু আৰজিআইলৈ জাননী দিছে সুপ্ৰিম কোৰ্টে প্ৰাক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ নিৰ্দেশনা প্ৰদান কৰিছে পূৰ্বৰ এনআৰসিৰ নথিত আছিল বিসংগতিৰ অভিযোগ এনআৰসিৰ সমন্বয়ক লৈও জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে এনআৰসি পুনৰীক্ষণ হলে কৰ্তন হ'ব 50 লাখ লোকৰ নাম এনআৰসিত থকা বহু লোক স্বদেশী নহবও পাৰে বুলি এক ডাঙৰ খবৰ লাভ কৰা গৈছে বহু মিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে এনআৰসিত বহু থলুৱা মানুহৰ নাম এনআৰসিৰ পৰা বাদো পৰিছে ইয়াক একেকাৰ কৰি লোৱাটো উচিত নহব প্ৰায় 13,18,000 নথিত বিসংগতিৰ সম্ভাৱনা এই সকলৰ বিশেষ পৰীক্ষণৰ নামত নাম অন্তৰ্ভুক্ত হৈছিল বংশবৃক্ষ পৰীক্ষণত যথেষ্ট ত্ৰুটি ৰৈ গৈছিল 40% ভুল পোৱা গৈছিল নথিসমূহত তথ্যসমূহ ভালদৰে চালি সত্য ওলাই পৰিব প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তালত তাল মিলাই সিতু বৰুৱাই কৰিছে বহুত কেইটা বিস্ফোৰক মন্তব্য এনেকুৱা লাগিছে অসমৰ বেছিভাগ দল সংগঠনেই যেনিবা বিজেপি চৰকাৰৰ হাতত বেচা গৈছে হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কপি কৰি নকল কৰি এইবাৰ সিতু বৰুৱাই কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য আপোনালোকে অসমীয়া যদি ভিডিঅ'টি এটা লাইক কৰিব লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰিব সবিশেষ জনাইছো জমিয়ত উলেমা মানেই হৈছে কংগ্ৰেছ আৰু মিয়া হয় জমিয়ত উলেমা মানেই হৈছে কংগ্ৰেছ আৰু মিয়া জমিয়তে যদি পাৰে অসমত উচ্ছেদ বন্ধ কৰি দেখুৱাক মাদানিক জাতীয় দল সংগঠনৰ ওপেন চ্যালেঞ্জ বুলি জানিব পৰা গৈছে সবিশেষ জানক জমিয়ত উলেমা মানেই হৈছে মিয়া মানেই হৈছে জমিয়ত উলেমা ই হিন্দ কংগ্ৰেছ মানেই হৈছে জমিয়ত উলেমা অসমত জাতীয় উলেমাৰ দপদপনি নচলিব ইয়াত কেৱল খিলঞ্জীয়া লোকৰ প্ৰভুত্ব আছে উচ্ছেদ হৈছে আৰু হবই লাগিব উচ্ছেদ হৈছে প্ৰতিজন খিলঞ্জীয়াৰ দাবী মাদানিক জাতীয় দল সংগঠনৰ ওপেন চ্যালেঞ্জ যদি সাহস আছে অসমত উচ্ছেদ বন্ধ কৰি দেখুৱাওক মুখ্যমন্ত্ৰীলৈ আহ্বান আপুনি উচ্ছেদ চলাই যাওক অসমীয়াই সমৰ্থন কৰিব জমিয়ত উলেমাৰ বিৰুদ্ধে জাতীয় দল সংগঠনৰ হুংকাৰ জমিয়ত উলেমা মানেই হৈছে মিয়া আৰু মিয়া মানেই হৈছে জমিয়ত উলেমা এ হিন্দ কংগ্ৰেছ মানেই হৈছে জমিয়ত উলেমা অসমত জমিয়ত উলেমাৰ দপদপনি কেতিয়াও সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে সিতু বৰুৱাই বিজেপি চৰকাৰৰ বিৰুদ্ধে হৰফ হৈ উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ
হয় আমচুৰ সভাপতি ৰেজাউল করিম চৰকাৰৰ মন্তব্য আমচু বাংলাদেশী ৰক্ষক নহয় বিজেপি চৰকাৰহে বাংলাদেশী ৰক্ষক 1971 পিছত অহা বাংলাদেশীক আমাক দেখুৱাই দিলে আমি এই দেশৰ পৰা বিতৰণ কৰি দিম আমচুৰ সভাপতিৰ এই বিস্ফোৰক মন্তব্য বাংলাদেশীক ৰক্ষণাবেক্ষণ আমচুৱে দিয়া নাই বাংলাদেশীৰ প্ৰকৃত ৰক্ষক হৈছে বিজেপি চৰকাৰ 71ৰ আগত অহা লোকক বাংলাদেশী বুলি নকব 71ৰ আগত অহা লোকৰ হৈ আমচুৱে লাখবাৰ মাতিব 71ৰ পিছত অহা এজন বাংলাদেশীক দেখুৱাই দিয়ক চাৰ্টত ধৰি বাহিৰ কৰি দিম আমচুৰ মন্তব্য বাংলাদেশী প্ৰীতি আমচুৰ নাই অসমত এছআইআৰৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে ৰেজাউল করিম চৰকাৰে কিয় আকৌ এনআৰচিৰ পুনৰীক্ষণ কৰিব বিচাৰিছে আকৌ এনআৰচিৰ পুনৰীক্ষণ কিয় প্ৰশ্ন আমচুৰ বিস্ফোৰণ আমচুৰ সভাপতি ৰেজাউল করিম চৰকাৰত বাংলাদেশীক ৰক্ষণাবেক্ষণ আমচুৱে দিয়া নাই বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে খুদ বিজেপি চৰকাৰে 1971ৰ আগত যদি কোনো বাংলাদেশী অসমত আহিছে সেইসকল বাংলাদেশী নহয় ভাৰতীয়হে 1971ৰ পিছত অহা ব্যক্তিক আপোনালোকে দেখুৱাই দিয়ক এটা এটাকে চাটৰ কলাৰ ধৰি ভাৰতৰ পৰা অসমৰ পৰা বিতৰণ কৰি দিব আমচুৱে বুলি মন্তব্য আমচুৰ সভাপতি ৰেজাউল করিম চৰকাৰৰ ৰাজ্যবাসীক দিব লৈছো আন এক বিগ ব্ৰেকিং নিউজ এছআইআৰক লৈ কঠোৰ হৈছে সৰ্বোচ্চ ন্যায়ালয় 12টাকৈ ৰাজনৈতিক দললৈ আয়োগে প্ৰেৰণ কৰিব জাননী এটা বহুতে ডাঙৰ খবৰ প্ৰতিজন ভাৰতীয়সকলৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ এছআইআৰক লৈ কঠোৰ হোৱা দেখা গৈছে এতিয়া সৰ্বোচ্চ ন্যায়ালয় 12টাকৈ ৰাজনৈতিক দললৈ আয়োগে প্ৰেৰণ কৰিব জাননী যি জাননী নামানিলে বিপদ হ'ব এই ৰাজনৈতিক দলসমূহৰ সবিশেষ জানক আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব এছআইআৰক লৈ কঠোৰ নিৰ্দেশনা ৰাজনৈতিক দললৈ 12টাকৈ দললৈ নিৰ্বাচন আয়োগে জাননী জাৰি কৰিব ভোটাৰ তালিকা সন্দৰ্ভত দায়বদ্ধ হ'ব ৰাজনৈতিক দল নাম সংশোধনত অংশগ্ৰহণ থাকিব ৰাজনৈতিক প্ৰতিগৰাকী ভোটাৰক সহযোগ কৰিব লাগিব ৰাজনৈতিক দলে বিহাৰৰ 12টাকৈ ৰাজনৈতিক দললৈ যাব জাননী বিহাৰৰ 12টাকৈ ৰাজনৈতিক দললৈ যাব এই জাননী ন্যায়ালয়ৰ শুনানিত থাকিব লাগিব 12টাকৈ ৰাজনৈতিক দল কিমান ভোটাৰক সহায় কৰিলে জনাব লাগিব দলসমূহে এছআইআৰক লৈ সৰ্বোচ্চ হৈছে ন্যায়ালয়ত চলি আছে শুনানি দেশৰ শক্তিশালী মুছলমান সংগঠনৰ ৰুখত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ দাবী ইয়াক লৈ ৰাজ্যত আৰম্ভ হৈছে তোলপাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্ততে দল সংগঠনসমূহে আন্দোলন অব্যাহত ৰাখিছে কোনোপধ্যে এই মুছলমান সংগঠনক বহিষ্কাৰ কৰিব লাগে অসমৰ পৰা এই মুছলমান সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰাৰ দাবীও জনাইছে অসমৰ দল সংগঠনে জনাইছো সবিশেষ ভিডিঅ'টি শেষলৈকে চাব অসমৰ উচ্ছেদৰ বিৰোধিতা শক্তিশালী মুছলমান সংগঠনৰ দেশৰ মুছলমান সংগঠনে মুখ্যমন্ত্ৰীক ধৰিছে উভতি অসমৰ উচ্ছেদক লৈ জাঙুৰ খাই উঠিছে জমিয়ত উচ্ছেদৰ নামত মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ জমিয়তৰ ৰুখত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জমিয়ত উলেমাই হিন্দৰ প্ৰস্তাৱ শীঘ্ৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ দাবী অসমৰ উচ্ছেদৰ বিৰোধিতা শক্তিশালী মুছলমান সংগঠনৰ দেশৰ মুছলমান সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ উভতি ধৰিছে অসমৰ উচ্ছেদক লৈ জাঙুৰ খাই উঠিছে জমিয়ত